গোৱালপাৰাৰ বলবলৰ ফফংগাত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাইজৰ ৰোষত পৰিল কংগ্ৰেছৰ প্ৰাৰ্থী বিধায়ক এ.কে. ৰছিদ আলম। গোৱালপাৰাৰ ফফংগাত হৈ থকা কংগ্ৰেছৰ প্ৰচাৰ সভাত কংগ্ৰেছৰ প্ৰাৰ্থীৰ সমৰ্থকৰ সৈতে ৰাইজৰ লগত হতাহতি। এই হতাহতিয়ে কুৰুক্ষেত্ৰত পৰিণত হয়। ঘটনাৰ সূত্ৰপাত হয় যেতিয়া ক্ষুদ্ৰ ৰাইজ জবাবদিহি কৰে এ.কে. ৰছিদ আলমক। ৰাইজক উত্তৰ দিয়াৰ বিপৰীতে বিজেপিৰ এজেণ্ট আখ্যা দিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰে। ক্ষুদ্ৰ ৰাইজে সভাত চকী মেজ দলিয়াই পৰিৱেশ বিনষ্ট কৰে। শেষত উপায়হীন হৈ ভয়তে প্ৰচাৰ সভা এৰি পলায়ন কৰে ৰছিদ আলমে। এইদৰে প্ৰতিখন সভাতে ৰাইজৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হৈছে এ.কে. ৰছিদ আলম। নিউজ ডেস্ক AIN লাইভ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।